হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ বৰ্তমান আশা কৰোঁ আপোনালোক সকলোৰে ভাল মোৰো বৰ্তমান ভাল আজি পাপু দত্ত অফিচিয়েল ইউটিউব চেনেলত মই আজি এটা সৰু ব্লগ নহয় এইটো একদম ডাঙৰ ব্লগ হ'ব আপোনালোকলৈ বাকী কি খবৰ আপোনালোকে মোক যিসকলে চাই চাগে ভিডিঅ' মোক চিনি পায় আজি মই পাপু দত্ত ছাৰৰ মই ল'ম সাক্ষাৎকাৰ মোক লৈছে মই পাপু দত্ত ছাৰৰ মই ল'ম সাক্ষাৎকাৰ মোক লৈছিলে নহয় তেওঁ আজি মই তেওঁৰ সাক্ষাৎকাৰ ল'ম তেওঁৰ বিষয়ে জানিব আপোনালোক সকলোৱে চাই থাকিব ভিডিঅ'টো কিমান মজা হ'বলৈ গৈ আছে বাকী এই আমাৰ পাপু দত্ত মানে মই সৰু ভাইটি দা বুলি মাতো খুব মৰম মোৰ আচলতে সৰু ভাইটি দা ঘৰখনৰ সৰু বাবে মই সৰু ভাইটি দা বুলি মাতো বাকী আপুনি এইফালে আহকচোন মোৰ তেতিয়া কেমেৰাটো ধৰিবলৈ অকণমান সুবিধা হ'ব কোনফালে আহিম এয়া আজি এওঁ ষ্টাৰ্ট কৰা নাই মই ষ্টাৰ্ট কৰিছোঁ আচলতে ব্লগটো আজি ব্লগ নহয় এইটো সাক্ষাৎকাৰ হ'ব আজি সাক্ষাৎকাৰ হ'ব আজি পাপু দাৰ বিষয়ে আপোনালোকে সকলো জানিব তেওঁ প্ৰেম তেওঁ শৈশৱ কৈশোৰ যৌৱন কাল তাৰপাছত বাৰ্ধক্য তাৰপিছত তেওঁ ঘৰ ক'ত তেওঁ কি কৰে তেওঁ পঢ়া শুনা ক'ত চলিছিল কি কথা আজি সকলো জানিব তেওঁ কিমান পঢ়া বাকী আপোনালোকে আজি সকলোৱে জানিব বাকী এতিয়া মই সুধিম প্ৰথমতে কি সুধিম মই নাজানো ৰ'ব আজি বিৰাট ভয় লাগিছে খুৰীদেউ বা ৰাতুলে মোক কি প্ৰশ্ন সুধিম ৰ'ব আজি মই সুধিম আৰু মই ইমান ডাঙৰ মানুহ নহয় মই একোৱেই নহয় কিন্তু সি মোক ইণ্টাৰভিউ এটা লওঁ বুলি ক'লে মই ডাঙৰ সৰু লগত কথা ঠিক আছে নিজেই নিজৰ বাবে সদায় শ্ৰেষ্ঠ সেইকাৰণে ডাঙৰ সৰু বুলি কোনো কথা নাই আচলতে পাপু ছাৰ পাপু দা বুলি ক'লে ছাৰ লৈ তেওঁ তেখেত আচলতে টিচাৰ কৰে যে মই আগতে কৈছো সেইকাৰণে ছাৰটো আহি যায় মোৰ ভাগত বাকী পাপু দা আপোনাৰ প্ৰথমতে সুধিম আপোনাৰ পৰিচয় মোৰ নাম সকলোৱে জানে মোৰ নাম পাপু দত্ত মোৰ ঘৰ চেনিজান গাঁৱত হয় মই মামগুৰিত জন্ম হৈছোঁ কিন্তু চেনিজানত শৈশৱ পাৰ কৰি ডাঙৰ হৈছোঁ ইয়াতে আছোঁ আপোনালোকক জনাই থওঁ আমাৰ ইয়াত 2019 বৰ্ষলৈকে কোনো বিদ্যুতৰ ব্যৱস্থাই নাছিল গতিকে টিপ চাকিৰ ওপৰত আছিলোঁ এনেকৈ ডাঙৰ হৈছোঁ গতিকে সেইকাৰণে অকণমান ক'লা মলা হ'লো আৰু দেখিবলৈ বৰ ধুনীয়া নহ'লো দেখি বাকী আপোনাৰ সৰুতে মানে কিছুমান আপোনাৰ কি বুলি কয় সেইটো স্মৃতি আৰু সৰু স্মৃতি শৈশৱ কালৰ স্মৃতি সেই বিষয়ে অকণমান ক'বচোন এনেকুৱা ভাল লগা এটা স্মৃতি কওক যিটো মানে চাই থকা ভিউৱাৰ্ছখিনিও ভাল পায় ময়ো পাহৰিছোঁ বাৰু কওকচোন আমাৰ মানে শৈশৱবিলাক বৰ ভাল নাছিলে আমি বহুত মানে দুখত ডাঙৰ দীঘল হৈছোঁ সেইখিনি স্মৰণ কৰি দুখ লগাব বিচৰা নাই কিন্তু ভাল লগা কথাখিনিয়ে ক'ম আমাৰ ঘৰত আগতে সৰুতে যিবিলাক ঘৰ আছিলে একদম ঘৰৰ ভিতৰৰ পৰা আকাশ দেখি থকা মানে নৰাৰ চাল আছিলে আৰু বৰষুণ দিলেও পানী পৰে আমি ভাল ঠাই বিচাৰি যাব লগা হয় আৰু কেতিয়াবা কেৰাচিন তেলৰো খুব দাম কিনিবলৈ নাপায় তেতিয়া মানুহে বৰকে টকা পইচাৰ অভাৱ গতিকে মই আগতে জোনৰ পোহৰতো পঢ়িছিলোঁ আৰু জোনৰ পোহৰত পঢ়াৰ কাৰণে হয়তো আজি এনেকৈ বিট চকু লগাই থাকিব লগা হৈছে আৰু মই শৈশৱ বা স্কুলীয়া জীৱনৰ কথা ক'বলৈ গ'লে এটা কথা সদায় বেছিকৈ মনত পৰে সেই কথাটো মানে আনৰ ক্ষেত্ৰত তেনেকুৱা নহয় আনে বহুতে ভাল ভাল অভিজ্ঞতা বৰ্ণনা কৰি থাকে মোৰ এটা অভিজ্ঞতা বৰ্ণনা কৰিছোঁ আমি এতিয়া মই কৈছোঁ ন আমাৰ আৰ্থিক অৱস্থা সিমান বৰ ভাল নাছিলে গতিকে আমি স্কুললৈ যাব লগা হৈছিলে প্ৰথমতে ঘৰৰ ওচৰৰ স্কুলখনতে পঢ়িছিলোঁ তাৰপিছত বহুগড় মধ্য ইংৰাজী বিদ্যালয়লৈ গৈছিলোঁ তাৰপৰা চেনিজান উচ্চ মাধ্যমিক বিদ্যালয়লৈ গৈছিলোঁ আমি আগতে খোজকাঢ়ি যাব লাগে বেগ নাথাকে হাততে এনেকৈ কিতাপ সোপা লৈ পেলাই বহুত সাৱতি গৈ থাকিব লাগে প্ৰচণ্ড ৰ'দত হওক বৰষুণতে হওক তিতিবুৰি যাবলৈ ছাতি নাথাকে নহয় আৰু এদিন মই 2 মান বজাত স্কুলৰ পৰা আহি আছোঁ প্ৰচণ্ড গৰম একদম ঘামি জ্বল বৈ গৈছেগৈ তেনেকৈ আহি আছোঁ অকলে আহিছোঁ বাকীবোৰ চাইকেললৈ গুচি গ'ল আহি আছোঁ এনেকৈ আহি গাঁও পাইছোঁহি আৰু গাঁৱৰ ঘৰত ওচৰতে মানে ঘৰ মানুহ বৰ ডাঙৰ এটা ফিচাৰী আছে তাত মানুহে মাছ মাৰি আছে খুব বেছিকৈ তেতিয়া মই আকৌ আহি মাছ মাৰি থকা ফিচাৰীটোৰ কাষতে যে শিলিখা আছে ভাবিছোঁ আৰু শিলিখাটাকে খাই যাওঁ ইমান পচন্দ গৰমত আহিছোঁ তেতিয়া মই শিলিখাটো বুটলিবলৈ যাওঁতে সেই হাবিৰ মাজতে খচমচাই আছে বস্তু এটা মই ভয় খাই গ'লোঁ সাপ নেকি সাপ নহয় তেতিয়া দেখিছোঁ এজনী মাছ ইমানজনী মানে এজনী মাছ আৰু সেই মাছজনী মই বৰ বিৰাট ডাঙৰ মাছ যেন দেখিছোঁ আৰু তেতিয়া আমাৰ টকা পইচা নাই মাছ কিনি খাবলৈ আমি নাপাওঁ ধৰি হ'লেহে খাবলৈ পাওঁ তেনেকুৱা ধৰণৰ ডাঙৰ মাছ খাবলৈ আমাৰ মন গ'লেও খাব নোৱাৰোঁ নহয় তেতিয়া মই দেখিলোঁ ইফালে চাইছোঁ মাছজনী কেনেকৈ পাৰ হৈ আহিলে নাজানো হয়তো বেপাৰীসকলে দুৰ্নীতি কৰিছিলে চাগে মাছ তেওঁলোকে দলিয়াই এইফালে উলিয়াই থৈছিলে যাওঁতে লৈ যোৱা এনেকুৱা ধৰণৰ কিবা কথা আছিল চাগে তেতিয়া মাছজনী মই পাই গ'লোঁ এতিয়া কি কৰিম ইফালে চাইছোঁ মাছজনী যদি নিব পাৰোঁ ভাল লাগিব ঘৰত মানে মাছজনী খাব পাৰিম ভাল লাগিব আৰু মই আনিছোঁ মানে স্কুলৰ পৰা মাছজনী লৈ আহিছোঁ তাৰপিছত মাছজনী পালোঁ আৰু কি কৰিম এতিয়া ক'ত নিম মোৰতো বেগ নিয়া নাই
ইফালে সিফালে চাইছোঁ একদম মই আগতে ৰঙা বগা আছিলোঁ অকণমান তেতিয়া মানে গোটেই ৰঙী হয় ৰঙা চুলিবোৰ থিয় হৈ যায় খং উঠিলে এতিয়াও হয় শিঙৰা বুলি কয় শিঙৰা বুলি কয় মোৰ বগা ধৰা বুলিও কয় আগতে আৰু সেই যি নহওক কি কৰিম এতিয়া মাছজনী কি কৰিম এতিয়া সমাজ বিজ্ঞানৰ কিতাপখনৰ মাজত ভৰাই দিলোঁ একে মাছজনী তাৰপিছত বুকুত এনেকৈ সাৱটি মাছজনী ধৰফৰ কৰিছে এনেকৈ ধৰি একদম গোটেই একদম ইফালে সিফালে চাই ঘৰ আহি পাইছোঁ মানে মাছজনী দেখুৱাইছোঁ মাহঁতৰ আগত দেখুৱাইছোঁ মাহঁতে কৈছে কিতাপখনৰ মাজত কিয় ভৰাই আনিছ কিন্তু সেইটো মই বিচৰা নাই মাছজনী আনিছোঁ নহয় আৰু সেইদিনা মানে বিৰাট এটা যুদ্ধ জয় কৰি অহাৰ নিচিনা অনুভৱ হৈছে আৰু মাছজনী আনি যেতিয়া ৰাতি ৰান্ধি খাইছোঁ আৰু সকলোৱে ভাল লাগিছে এতিয়া এনেকুৱা ধৰণৰ কিছুমান অভিজ্ঞতা আছে খুব ভাল লগা বাকীবোৰ আনৰ ক্ষেত্ৰত নাই বাকী যিমানেই যি নহওক এটা কথা উপলব্ধি মই কৰিছোঁ আপোনালোকেও হয়তো উপলব্ধি কৰিছে যে কষ্টৰ ফল সদায় মিঠা আগতে ঘৰৰ কি পোহৰৰ জলঙা দেখে আজি এয়া পাপু দত্ত ছাৰৰ ঘৰ পাপু দত্তই নিজেই বনোৱা কষ্ট কৰি বাকী সেয়াই গম পাইছে আপোনালোকে কষ্টৰ ফল সদায় মিঠা কষ্ট কৰি যাব আপোনালোক সকলোৰে উন্নতি হ'ব বিশেষ বেলেগ একো নাই বাকী আৰু কি ক'ম এতিয়া সুধিবলৈ মোৰ তেনেকৈ নাই আপোনাৰ পঢ়া শুনাটোৰ বিষয়ে সুধি লওঁ পঢ়া শুনাটো হয়তো বহুতে জানেই মই পঢ়া শুনা কিছুমানে নাজানিব পাৰে এতিয়া কওক কিমান পঢ়া কি কথা কেনেকৈ পাছ কৰিছিলে মই তাকেতো কৈছো নহয় মই ঘৰৰ চালেৰে একদম আকাশ দেখা আকাশৰ তৰা লিখিব পৰা ৰাতি বৰষুণ পৰে বতাহ ধুমুহা আহিলে টিং নিচলা থাকে উৰি যায় তেনেকে বাঁহৰ এনেকে বেঞ্চি সাজি ল'লে আমি পঢ়া দেই থৈলাত পঢ়া তেনেকে পঢ়া আৰু এই গাঁৱৰ স্কুলখনতে পঢ়িছো তাৰপিছত এনেকে ঘৰৰ ওচৰে পাজৰে মই কিন্তু সৰুৰ পৰা টিউচন কৰি পঢ়িছো ঘৰৰ অৱস্থা একেবাৰে বেয়া দেউতাটো 9-10ত ঢুকাইছে মোৰ 8 বছৰ বয়সতে মায়ে আনৰ ঘৰলৈ গৈ পিনি ৰোৱা তোলা কৰি পেলাই আমাক খুৱাইছে ডাঙৰি হল কৰিছে দাদা মই বাইদেউ সকলোকে সেইখিনি আমাৰ দুখ লগা বুলি হ'লেও এতিয়া দুখ নালাগে মানে এতিয়া আমি এতিয়া ভালত আছো যে আগতকে সেইকাৰণে তাৰপিছত কলেজ মই মেট্ৰিক পাছ কৰাৰ পিছত মোৰ এনেকুৱা এটা অৱস্থা হৈ গৈছে যে কোনো নাই গাঁৱৰ মানুহটো কোনো সহায় কৰিবলৈ অহা নাই যে ই মেট্ৰিক পাছ কৰিছে যেনেকেই নহওক লাগিলে কোনোবা স্কুল কলেজখনত নামভৰ্তি কৰিবলৈ মোকতো কোনেও আগবাঢ়ি অহা নাই সকলোৱে হয়তো বিচাৰিছে ক'ত পঢ়িব পাৰিব থাওক কিন্তু মই তেতিয়া নিজেই চেষ্টা কৰি চাইকেলখন লৈ গৈ আছো ধেনুচা উচ্চতৰ মাধ্যমিক বিদ্যালয় ধেনুচা হায়াৰ ছেকেণ্ডেৰী পাইছোগে তাত বংশীধৰ শইকীয়া আছে মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো তেখেতৰ নাম তেওঁ মাত্ৰ 5 টকা এখন ফৰ্ম দিছে আৰু মোক বিনামূলীয়াকৈ বাকীকে মানে পিছত দি দিব লাগিব পইচাটো সেই বাকীকে মোক এডমিশ্যনৰ সুবিধা দি দিছে মই ভাবিছোঁ ভাল হৈছে মই পঢ়িবলৈ পাম ভাল লাগিছে আৰু ইমান কষ্ট কৰি ইমান দূৰলৈ গৈছোঁ 10-15 কিলোমিটাৰ বাট কৰি পাই আৰু সেই সময়তে মোৰ গাঁৱৰ মামা এজন আছিলে যজ্ঞেশ্বৰ গগৈ নামটো ভাইজান বুলি কওঁ আমি তেখেতেও মোক 300 টকা দিম বুলি কৈছিলে আচলতে এডমিশ্যন ল'বলৈ সেইটো কাৰণে মই সাহস এটা পাই গ'লোঁ তাৰপিছত সাহসটো পাই পেলাই মই গুচি গ'লোঁ কিন্তু তেওঁ পইচাটো অলপ পিছতহে দিছে তথাপি মই পঢ়িলোঁ তাত আৰু বহুত কষ্ট মষ্ট কৰি সদায় তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন পাইছোঁ ধুনীয়াকৈ তাৰপিছত চেণ্ট্ৰেল কলেজলৈ আহিলোঁ সকলো তাৰপিছতে আৰু মই যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় অসমীয়া বিষয়ত মেজৰ লৈ পঢ়িলোঁ 3টা বছৰ তাৰপিছত তাৰ 2011 চনত মই ফাৰ্ষ্ট ক্লাছ পাইছোঁ সেই সময়ত অসমীয়াত ফাৰ্ষ্ট ক্লাছ পোৱাটো ইমান সহজ নাছিলে 2011 বৰ্ষত তাত ফাৰ্ষ্ট ক্লাছ পাইছোঁ তাৰপিছত এতিয়া কি হ'ব মানে লগৰ দিগন্ত বৰা আছিলে মোৰ লগৰ খুব ভাল বন্ধু আছিলে এতিয়াও ভাল বন্ধুৱেই সেই সময়ত সি এতিয়া চাকৰি কৰে মই চাকৰি বিশেষ চৰকাৰী চাকৰি নাই তথাপি ময়ো আছোঁ সুখেৰে সিও আছে আৰু সিয়ে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ গ'লোঁ সি ছচিয়লজি মই অসমীয়া সি যোৱাৰ কাৰণেহে গৈছিলোঁ আচলতে এনেই মই আহোঁতে প্ৰাৰ্থনা কৰিছোঁ মানে কৃষ্ণ প্ৰভু মই আৰু ইয়াত ছিটটো নাপালেই হয় যদি ছিটটো পাই যাওঁ তেতিয়াহ'লে পঢ়িবলৈ আহিবলৈ কিন্তু পঢ়িবলৈ আহিবলৈ নাপালে মনটো বেয়া লাগিব গতিকে মই ছিটটো নাপালেই হয় মই সেৱা কৰি আহিছোঁ কিন্তু পিছত যেতিয়া ছিট মাৰিছে মই মেৰিট লিষ্টতে পাইছোঁ কিন্তু দিগন্তই পোৱা নাই হ'লেও এতিয়া পালোঁ নহয় এতিয়া কি হ'ব সেই সময়তে মোক জগত বৰা আমাৰ গাঁৱৰ জগত বৰা আৰু নীলকান্ত ভৰালী ডাঙৰীয়াই বহুত ডাঙৰ সহায় কৰিছে ইউনিভাৰ্চিটি মোক ক'ব লাগিব আৰু গাঁৱৰ দুজনে সহায় কৰিছে কিন্তু নীলকান্ত ভৰালী আৰু জগত বৰা তেওঁলোকে মোক বহুত সহায় কৰিছে আৰু তেনেকৈ মই ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ গৈ প্ৰথমতে লেপেট কটাৰ পৰা ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ প্ৰায় 20 কিলোমিটাৰমান মই অহা যোৱা কৰিছোঁ সৰু ল'ৰা ছোৱালীক পঢ়াই পেলাই পঢ়াবলৈ যাওঁ 9 বজাৰ পৰা 5 বজালৈকে ক্লাছ হয় 5 বজাত ঘূৰি আহোঁ আকৌ টিউশ্যন কৰোঁ মোৰ নিজৰে পঢ়া নহৈছিলে গতিকে সেই অকণমানৰ কাৰণে মই হয়তো ফাৰ্ষ্ট ক্লাছ পাবগৈ পৰা হোৱা নাছিলোঁ কিন্তু পিছত যেতিয়া মই অকণমান নিজৰ কথা গম পালোঁ যে অকণমান নিজৰ কথাও ভাবিব লাগিব তাৰপিছত মই দৌৰা চুকলৈ গুচি গৈছোঁ তাৰপিছত তাৰ পৰা তাত পঢ়ি মই ফাৰ্ষ্ট ক্লাছ পাইছোঁ মানে ইমান কষ্টৰ মূৰত মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা 2013 বৰ্ষত ফাৰ্ষ্ট ক্লাছ পাই আহিছোঁ আৰু মই 2012 বৰ্ষতে শিক্ষক যোগ্যতা নিৰ্ধাৰণ পৰীক্ষা কলেজৰ নেট পৰীক্ষা উত্তীৰ্ণ হৈছোঁ তেতিয়া ভাবিছিলোঁ আৰু মানে সপোনটো পূৰণ হ'ব কলেজ শিক্ষক হোৱাৰ এটা সপোন আছিলে আৰু যেতিয়াই মন যায় মই তেতিয়াই য'তেই নহওক ডক্টৰ পাপু দত্ত কটন মহাবিদ্যালয়ৰ অধ্যাপক এনেকৈ লিখি ভাল পাইছিলোঁ সপোন আছিল আচলতে স্কুলৰ কলেজৰ শিক্ষক হোৱাৰ সেইটো সম্পূৰ্ণ নহ'লেগৈ তাৰপিছতো বহুতখিনি লাগে নহয় PhD লাগে বিভিন্ন কিতাপ পত্ৰ প্ৰকাশ কৰিব লাগে সেইখিনি আচলতে মোৰ আৰ্থিক অৱস্থাতে নক'লেগৈ গতিকে সেইখিনি নহ'লে তথাপি মই JB কলেজত 2 বছৰমান পঢ়াইছিলোঁ সেইটো মোৰ বহুত ভাল লগা অভিজ্ঞতা তাৰপিছত বিভিন্ন স্কুল কলেজত মই পঢ়াইছোঁ এতিয়া মই অসমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান অৰুণোদয় একাডেমীৰ লগতে আছোঁ আৰু খুব ভাল অৰুণোদয় একাডেমীৰ নাম স্মৰণ কৰিবলৈ আজি যে মোৰ দেখিছে ই কৈছে নহয় মোৰ চালে ঘৰৰ চালেৰে মানে বাহিৰৰ তৰা দেখা বৰষুণৰ পানী ঝৰঝৰকৈ পৰা
মানে তেনেকুৱা ঘৰ এটা আজি অৰুণোদয় একাডেমীৰ কাৰণে মোৰ ইমানখিনি সম্ভৱ হৈছে বুলি ভাবোঁ। সেইকাৰণে অৰুণোদয় একাডেমী পৰিয়ালকো মই ধন্যবাদ দিওঁ। কথা শুনি ভাল লাগে আচলতে, তেনেকুৱা হ'ব লাগে মানুহ। আচলতে আমাৰ নিচিনা সৰু মানুহৰ কথা মানুহে জানিবলৈ বৰকে ইচ্ছা নকৰে নহয়। তুমি যে আহিলা মোক সুধিছা ন, মোৰ চেনেলতে এইটো খুব মই দিম, গতিকে ভাল লাগিছে সেইকাৰণে। তেওঁ চবৰে লৈ থাকে, আমি সেইটো কাৰণে মই ভাবিলো মই আপোনাৰ লওঁ, আপুনি দিব। ঠিক আছে, দিম এইটো। বাকী সেয়া সুধিলো হয় নাই। তাৰ পাছত সৰুতে ভাল পোৱা হৈছিলে নেকি, মানে প্ৰেম? মই তেনেকে সুধিব নালাগে এখেতক, যদিও মই একদম খুব সহজভাৱে সুধিছো। এতিয়া কওকচোন বাৰু আপোনাৰ প্ৰেমৰ কথা। প্ৰেমৰ কথা মানে আগতে সৰুতে ভাল লগা বেয়া লগাবোৰ থাকেই আৰু, প্ৰেম বুলি নহয় আচলতে, প্ৰেমটো হৃদয়ত থাকেই, প্ৰত্যেকৰে অন্তৰত বুকুৱে বুকুৱে প্ৰেম বৈ থাকে। এতিয়া প্ৰেম নাথাকিলে মানুহ হাঁহি থাকিব নোৱাৰে, সুখত থাকিব নোৱাৰে, সেইটো সকলোৱে জানে। গতিকে আমাৰো হয়তো কিবা একপক্ষভাৱে আছিলে, কিন্তু আমাৰ এটা ভয় আছিলে, আমাৰ আৰ্থিক অৱস্থা বেয়া আছিল, নিজৰে খাবলৈ ববলৈ চলিবলৈ দিগদাৰ আছিলে। গতিকে সেইখিনি ক্ষেত্ৰত আমি বৰ ডাঙৰ কথা বুলি ভাবিছিলোঁ সেই সময়ত, যে কাৰোবাক ভাল পোৱা, প্ৰেম কৰা। গতিকে সেইখিনিৰ পৰা আঁতৰি আছিলোঁ, যি মনে ক'লেও কিন্তু আমি বাহিৰৰ পৰা নিজকে বাধা দিছিলোঁ, সংযম কৰি ৰাখিছিলোঁ। সেইখিনি বৰ গোটেই কোনোৱে যাৰ তাৰ লগত জোকাইছিলে, ভাল লাগিছিলে। আমি এনেকৈ ক'ব নোৱাৰোঁ, এনেকুৱা ধৰণৰ নহয় সেই কথাটো। স্কুল কলেজলৈ যাওঁতে এনেকুৱা ধৰণৰ কিবা মনে মনে থাকিব পাৰে, নাই এইটো এটা কথা ক'ব লাগিব, কাৰ ভাগ্য আৰু সেইটো ভগৱান জানে। যিগৰাকীৰ ভাগ্য সেইগৰাকীয়ে কিন্তু মাৰি দিলে, বিশেষকৈ বহুত ভাল এজন মানুহ স্বামী হিচাপে পাব এখেতক। ধন্যবাদ। ভাল পাব। বাকী যিয়ে কি নহওক সেইখিনি আপোনালোকে গম পালে। মোৰ নিজৰ চেনেলৰ জৰিয়তে মোক ৰাতুলে আহিছে, মোক ৰাতুলে সুধিছে, মই ভাল পাইছো। এনেই আকৌ আনন্দ হিচাপে, আমি ধেমালি হিচাপে সেই কাম ধেমালি আচলতে ধেমালি চলে, নিজৰ কথা কিছুমান জনাবলৈ পালে ভাল লাগিছে আৰু। ডাঙৰ আমাৰো মন যায় কেতিয়াবা কোনোবাই আহিব প্ৰশ্ন দিব, আমাৰ মনৰ কথাখিনি কম। আৰু মই কৈছো মোৰ জীৱনটো মানে এখন, মই মানে কেনেকৈ স্কুলীয়া জীৱনত কেনেকুৱা কষ্ট কৰি পঢ়িছোঁ, মোৰ ইউনিভাৰ্চিটি লাইফত যি কষ্ট কৰি মই পঢ়িছোঁ, মই যেনেকুৱা ধৰণে মোৰ ঘৰৰ পৰা ছাপোৰ্ট কৰিছে, সেইটো আচলতে কোনেও বুজিবও নোৱাৰে, জানিবও নোৱাৰে। সেইখিনি অকল মই জানো, নিজেহে গম পাওঁ কেনেকৈ অধ্যয়ন কৰিছোঁ। সেইকাৰণে এতিয়া যদি কোনোবাই মোক এলেহুৱা বুলি কয়, অকৰ্মণ্য বুলি কয়, মোৰ সেইকাৰণে অকণমান খং উঠে। মোৰ আত্মসন্মান বস্তুটোৰ প্ৰতি মই সদায় বহুত মানে সচেতন। কোনোবাই যদি মোৰ আত্মসন্মানত লগাকৈ কথা কয়, মোৰ খুব দুখ লাগে, আৰু মোৰ খংটো অলপ বেছি, সকলোৱে জানে। ময়ো ভাল পাওঁ বহুত বাৰু, মই সৰুৰ পৰা পাই থাকোঁ যিহেতু দম দি থাকোঁ। আৰু মোৰ প্ৰথম কথা হৈছে মোক পঢ়াইছিলে, মানে ঘৰত ক্লাছ লৈছিলে, সেইটো কাৰণে চাগে ময়ো হাই ছেকেণ্ডেৰীটো পাছ কৰিলোঁ, নহ'লে মোৰ ফালে ফু বেঙেনা। সি নিজৰ বলত পাইছে আচলতে, মোৰ কাৰণে নহয়। বা যিয়ে নহওক ভাল লাগে। আৰু এটা কথা শুনা দেই, মোৰ আত্মসন্মানটোৰ কথা যে ক'লোঁ, আৰু মোৰ আত্মসন্মানটো সদায় সচেতন। মই কোনোবাই মোক যদি মোৰ ইগত লগাকৈ কথা কয়, মোৰ দুখ লাগে, আৰু মই মানে নিজৰ দুখখিনি ঢাকি ৰাখিছোঁতো হাঁহি এটা পিন্ধি লৈ, মুখত হাঁহি এটা পিন্ধি লৈছোঁ, অনবৰতে হাঁহি আছোঁ। অন্তত সৰুৰ পৰা যিখিনি দুখ যন্ত্ৰণা আছে এইবিলাক আঁতৰাই পঠোৱাৰ চেষ্টা কৰিছোঁ, মানে হাঁহি থাকিব লাগে, সেইকাৰণে আছোঁ। আৰু এইটো কথা কৈ থওঁ, মোৰ অলপ খংটো বেছি, গতিকে মই মানে খং যেতিয়া উঠি যায়, মোৰ অকণ শ্বৰ্ট মাইণ্ড হয়, গতিকে পটককৈ কথাত নভবাকৈ কৈ দিওঁ। মানে পিছত কিন্তু অনুশোচনা হয়, মই ক'ব নালাগিছিলে। কিন্তু এটা কথা মানুহক মই নিজৰ ফালৰ পৰা কৈছোঁ, যে মানুহে কাৰোবাক কিবা কথা কৰাৰ আগতে 1000 বাৰ ভাবিব লাগে। 1000 বাৰ নহ'লে 100 বাৰ বা 2-3 বাৰ ভাবি ল'ব লাগে, তাৰপিছতে কথাটো ক'ব লাগে, ভাল হ'ব নে বেয়া হ'ব। মোৰ নিচিনা হ'ব নালাগে, কথাটো কৈ পেলাই অনুশোচনা কৰিব লাগে। মই বহুত ডাঙৰ মানুহকো কথা কৈ দিওঁ, বেয়া পাই যায়গৈ। গতিকে মোক অলপমান অপ্ৰিয়ও মই বহুত মানুহৰ, তথাপি মই আচলতে মনটোৰ পৰা ভাল, কিন্তু মুখখন অকণমান পালে গম পাব। আৰু সকলোৱে পাইছে, মোৰ যিসকল সহপাঠী জানে, সহযোগী জানে, মোৰ যিসকল এতিয়া কৰ্মক্ষেত্ৰত আছে, সকলোৱে জানে মোৰ খংটোৰ কথা। আৰু আমিও লাগো, আমি একদম কেতিয়াবা পুৰা ফাইট হৈয়ে যায় একদম পুৰা। কিন্তু সেয়া মোক খং মানে মুখে হয়, খং ৰাগবিলাক মানে কমোৱাত তাৰপিছত যিমানেই যি নহওক মইতো গম পাই মোৰ খং উঠা মানুহ নহয় আচলতে। এতিয়া মোক মানুহে এইটো কথা আপুনি ক'লে, মোক এটা কথা মনত পৰিছে, মোৰ বিষয়ে কৈছোঁ আপোনালোকক শুনক। মানে মোক মানুহে কয়, তই ইমান হাঁহি থাক, ইমান কিবা উৎপাত কৰি থাক, তোৰ কিবা দুখ চুখ নাই নেকি? তোৰ দুখ লাগিলেনো কেনেকুৱা লাগে, তোৰ মুখখন চাবলৈ মন যায়। ঠিক আছে, সেইটো দিন নাহক যাতে মোৰ। বাকী আমিও লাগো পুৰা মুখে বা যিমানেই নালাগো লাগিলে আকৌ সেইফালৰ পৰা আহোঁগৈ বুলি। আমাৰ জেঠাই ঘৰ হয় আচলতে এয়া। তাৰপৰা মই মানে যিমানে কাজিয়া লাগিলেও পিছতে, ভাইটি দা কি কৰিছে, তেনেকৈ আহি পিনে চিঞঁহি, যিমানে যি নহওক বোলে। আৰু সুধো বোলে সুবাইদা আছে নাই, বোলে নাই বুলি ক'লে আৰু গুচি যাওঁগৈ। প্ৰত্যেকটো চিক্ৰেট কথা, ইয়াতো বহুত চিক্ৰেট কথা থাকে, ইয়াৰ মানে বিচিত্ৰ জড়িত, মানে বহুত গোপন কথাবিলাক মোৰ ওচৰলৈ আমাৰ ফালে দৌৰি আহে। বেলেগক ক'লে ভালে লাগে, মোৰ চিক্ৰেট মানে বহুত বেছি আছে, জানিবলৈ ইচ্ছা কৰিলে একদম জানিবলৈ দিব নোৱাৰি সেইবোৰ। একদম গম পালে মোক খেদা খতম। আচলতে সি তেনেকুৱা ধৰণৰ, মানে সি অকল মাইকী ভাও কৰে এনেকুৱাতো নহয়, সি বহুত কাম কৰে। সি গাহৰি পোহে,
বিভিন্ন ধৰণৰ হস্তশিল্পৰ কাম কৰে নহয় গতিকে সি বহুত এজন ব্যৱসায়ী সহজ অৰ্থ সঁচা কথা ক'বলৈ গ'লে মানুহে তাক দেখি পেলাই যি বুলি ভাবে সেইটো তেনেকুৱা নহয় সি বহুত ভাল ল'ৰা আনক সহায় কৰি ভাল পায় নিজে নিজৰ স্বাৰ্থৰ কাৰণে কামখিনি কৰিবই লাগিব মানুহ স্বাৰ্থপৰ হ'বই লাগিব সি স্বাৰ্থপৰ নহয় কিন্তু সি আনহাতে আনক বেয়া বুলি নাভাবে ভাবিলেও সেয়া পতককে লাগি যায় পতককে আহি যায় মোৰ একে সেয়াই বাকী আপোনালোকে গম পালে আৰু কি সুধিম এতিয়া কি সুধিম কি নুসুধিম লাগিছে কথাখিনি ইমান মানে ভালকৈ কথাখিনি কৈছে যিহেতু এতিয়া কি বুলি ক'ব লাগিব নিজকে আমি মানে আৰু কেতিয়াবা আমি সময় পালে একেলগে কথা পাতিয়ে থাকিম আপোনালোকক আমাৰ ইয়াৰ কথা মোৰ কথা আমি সমাজখনৰ কথা আপোনালোকক জনাই থাকিম মোৰ সেইটোৱে উদ্দেশ্য যি সাক্ষাৎকাৰ ল'বলৈ আহিছে সি কথা সুধিব পৰা নাই আৰু যাক ল'বলৈ আহিছোঁ একদম পূৰা টপৰ উত্তৰ দিছে সেইটো কাৰণে মই ভাবিছোঁ কি ব্লগটো সাক্ষাৎকাৰটো ইমানতে বন্ধ কৰি দিয়া হওক